গত মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আজি মই উপস্থিত হ'লোঁ ভীমপাৰা। আপোনালোকে গম পাইছে যে দীপাংকৰ চেতিয়া অসমৰ বিখ্যাত ইউটিউবাৰ। এয়া আপোনালোকক দেখুৱাইছোঁ দীপাংকৰ চেতিয়া ঘৰৰ চাৰিওফালৰ পৰিৱেশ। এয়া চাওক দীপাংকৰ চেতিয়া যি বাইক চলায়, গাড়ী চলায়, সেই গাড়ীখনৰ দেখুৱাইছোঁ। আৰু এই দীপাংকৰ দাই আজি গেম খেলি আছে। এয়া গেম খেলি আছে। এয়া পাবজি খেলিছে, ফ্ৰী ফায়াৰ খেলিছে। আৰু এইখন গাড়ীতে তেওঁ বহুত দূৰ লং জাৰ্ণি কৰে। এয়া দেখুৱাইছোঁ গাড়ীখন চাওক কি সুন্দৰ, একদম পুৰা থৈ দিছে। আৰু ইয়াৰ লগতে এই দীপাংকৰ দাৰ ভাইটি আছে চুনু মুনু। এই ভাইটি তোমাৰ নামটো কি কোৱা? নেভান সোণোৱাল, বহুত সুন্দৰ। তাৰপিছত তাকে আজি দীপাংকৰ দাক লগ পালোঁ, তিনিচুকীয়া লগতে উজনি অসমৰ বিখ্যাত ইউটিউবাৰ। তাকে এয়া চাৰিওফালৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এয়া চাওক হাঁহ, ইয়াত আপোনালোকে একদম আহিলে একদম লোকেল হাঁহ খাব পাৰিব। ইয়াত হাঁহ লগতে কুকুৰাৰ পৰা আৰম্ভ কৰি একদম গাঁৱৰ চাৰিওফালৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু সেই মোৰ বাইকখন দেখিছেনে? একদম দীপাংকৰ দাক ঘৰলৈ আহোঁতে মোৰ বাইকখনৰ একদম চকাটো একদম ফু হৈ গ'ল। তাৰপিছত এয়া আপোনালোকক দেখুৱাইছোঁ চাৰিওফালৰ। এয়া হৈছে দীপাংকৰ দা। বাইক ষ্টাণ্ডৰ পৰা আৰম্ভ কৰি গাড়ী ষ্টাণ্ডৰ পৰা আৰম্ভ কৰি সকলো আহে। এয়া দেখুৱাইছোঁ। তেওঁ বহুত বিখ্যাত হয় অসমৰ, সকলোৱে উজনি নামনি মধ্য সকলোৱে চিনি পায় দীপাংকৰ দা। এই দীপাংকৰ দা ঘৰৰ চাৰিওফালৰ দেখুৱাইছোঁ।